সেউজী 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 ধৰণী ধুনীয়া আৱাৰ লেণ্ড আৱাৰ ফিউচাৰ শীৰ্ষক বিশ্ব পৰিৱেশ দিৱসলৈ শ্লোগান ৰাখি দৰং মহাবিদ্যালয় বাণিজ্য বিভাগ আৰু শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চই ঐতিহাসিক গড়দলত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে। কি গছ শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চ আৰু বাণিজ্য বিভাগ দৰং সকলোৱে জানে 5 জুন বিশ্ব পৰিৱেশ দিৱস দৰং মহাবিদ্যালয় বাণিজ্য বিভাগৰ বাণিজ্য সমাজ আৰু শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ সহযোগত আজি ঐতিহাসিক গড়দলত আমি গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আহিছে, ইয়াত ধুনীয়া ফল মূলৰ কিছুমান গছপুলি আমি ৰুইছোঁ যাতে এই ফল মূলখিনি যাতে আমাৰ চৰাই চিৰিকটি বা যি জীৱ জন্তু আছে সেই বান্দৰৰ যিটো উপদ্ৰৱ হৈ থাকে ইয়াত আহি পেলাই সেই বান্দৰবিলাকেও সেই ফল মূলবিলাক তেওঁলোকে খাব পাৰিব। তেতিয়া আমাৰ যিবিলাক জনবসতি জেগা আছে তালৈ তেওঁলোকে গৈ পেলাই অনিষ্ট নকৰে। এটা আশা কৰি পেলাই আমি ইয়াত ফল মূলৰ গছপুলি আজি প্ৰায় 40টামান পুলি ইয়াত ৰোপণ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। এতিয়া কথা হ'ল কি, আমাৰ শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চ আৰু বাণিজ্য বিভাগৰ দৰং কলেজৰ বাণিজ্য বিভাগৰ ষ্টুডেণ্টসকল আহি আৰু ছাৰো আমাৰ লগত আছে, মনোজ কুমাৰ হাজৰিকাদেৱ আৰু অন্যান্য আমাৰ সদস্যসকল আছিল। গতিকে বৃহৎ এটা অনুষ্ঠান আমি কৰিবলৈ সক্ষম হ'লোঁ আজি সকলোৰে সহযোগত। তাত আমি মেহগনি গছ লগাইছোঁ, বৃক্ষৰোপণ আৰু এনেকুৱা ফল মূলৰ লগাইছোঁ। ইতিমধ্যে আমাৰ ছাৰে কৈছে যে জীৱকুলৰ এইটো ব্যৱস্থা কৰা হৈছে, যে জনাঞ্চলত যি গুচি যায় গৈছে তাৰো এটা ব্যৱস্থা সেইটো ৰাখিছোঁ। আৰু যিটো আমাৰ উত্তাপ, ইতিমধ্যে আপোনালোকে কেইদিনমান আগতে ইমান উত্তাপৰ কাৰণে গছপুলিৰ ৰোপণৰ ব্যৱস্থা আমি কৰিছোঁ আৰু তাৰ বেৰো দিছোঁ, আমি তাৰ প্ৰটেকশ্যনো আমি দিছোঁ। গতিকে অকল লগাই পেলাই আমি ক্ষান্ত থকা নাই, গতিকে সেই পুলিখিনি সংৰক্ষণৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু ইতিমধ্যে আজি আমাৰ প্ৰায় 100তকৈ অধিক আমি সকলোখিনি আমি যুটীয়াভাৱে আমি সহযোগিতাৰে 100তকৈ অধিক আমি পুলি লগালোঁ। ধন্যবাদ। আমি আজি দৰং সমাজ ছ'চাইটি আমাৰ একচুৱেলি ছাৰ মনোজ কুমাৰ হাজৰিকা ছাৰ ডক্টৰ মনোজ কুমাৰ ছাৰ লগত নিশ্চয় চুনিতৰ যিখিনি ষ্টুডেণ্টখিনি আছে সকলোৰে সৈতে আমি এটা ড্ৰাইভ এনভল্ভ কৰিছিলোঁ। আৱাৰ লেণ্ড আৱাৰ ফিউচাৰ বুলি এটা থিম লৈ পেলাই, যিহেতু আজিকালি গ্ল'বেল ৱাৰ্মিঙৰ বিষয়ে আপুনি গম পাইছে, যিহেতু উগ্ৰগতিৰে আমাৰ তাত বাঢ়িছে, সেইখিনিৰ বাবে আমি ট্ৰি প্লেণ্টেশ্যনৰ এটা ড্ৰাইভ অনুযায়ী কৰিছিলোঁ। সেই গোটেইখিনি তেওঁলোকৰ সহযোগিতাৰে তেওঁলোকৰ সহায়েৰে আমি গোটেই ভালকৈ সেই কাৰ্যটো আজি সমৰ্থন কৰিলোঁ। সেইবাবে তেওঁলোক আৰু সকলো আমাৰ ছাৰহঁতৰ দেৱত সকলোৱে ধন্যবাদ জনাইছোঁ। থিমটো কি আছিলে, কি ক'লে? আৱাৰ লেণ্ড আৱাৰ ফিউচাৰ বুলি লৈ পেলাই। থেংক ইউ। আৱাৰ লেণ্ড আৱাৰ ফিউচাৰ অনুভৱ কেনেকুৱা এটা থাকি তোমাৰ? ভাল লাগিছে আজি বস্তু। আৰু আমি দৰং কলেজ সমাজ ছ'চাইটিৰ পৰা আমি কৰিছোঁ, প্লেণ্টেশ্যন কৰিছোঁ, ভাল লাগিছে। আৰু আমি যেন আৰু তেনেকুৱা কৰিব পাৰোঁ আৰু তেনেকুৱা থাকিব আগবাঢ়ি থাকিব পাৰোঁ আৰু গছ পুলি যাতে আমাৰ ইনভাইৰমেণ্টটো আৰু প্লেনেটখনো আৰু আগবঢ়াই নিব পাৰোঁ, যাতে আৰু এনেকৈ আগবাঢ়ি যায়। নাপালোঁ আমাৰ দুখিত তাৰমানে আমি সম্বৰ্ধনা জনাব আমাৰ শেৱালী শইকীয়া সদস্যা। ধন্যবাদ, বেয়া নাপাব। আৰু তাৰ লগতে আমাৰ পলমকৈ হ'লেও উপস্থিত হোৱা আমাৰ অনুপ অসমীয়া জ্যোতি বৰা সাংস্কৃতিক সম্পাদিকা। থেংক ইউ। সেউজী ধৰণী ধুনীয়া সকলোৱে একেলগে কোৱা। ধন্যবাদ।